Hello everyone, good morning. Welcome to our channel. আমাৰ আসাম মেপিঙৰ যিটো ভিডিঅ' সিৰিজ মই কন্টিনিউ কৰি আছিলোঁ ইতিমধ্যে বৰপেটা জিলালৈকে হৈছে। এবাৰ আমি গোৱালপাৰা জিলাখনৰ বিষয়ে জানিম। সেয়েহে ভিডিঅ'টো আপোনালোকে ভালকৈ চাব। আমি প্ৰতিখন ডিষ্ট্ৰিক্টৰে প্ৰতিখন জিলাৰে যিখিনি আমি মূল কথা আমি জানিব লাগে এক্সাম ৰিলেটেড বা পৰীক্ষাত আহিব পৰা সম্ভাৱনা থকা যিখিনি তথ্য আমি জানিব লাগে, যিখিনি বেছিক কথা আমি জানিব লাগে, এক্সাম পাৰ্সপেক্টিভলি যিখিনি ইম্পৰ্টেণ্ট হয় আমি সেইখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিব আহিছোঁ, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ প্ৰতিখন জিলাৰে যিখিনি তথ্য জানিব লাগে। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। আজি আমি জানিম গোৱালপাৰা জিলাখনৰ বিষয়ে। গোৱালপাৰা জিলাখন যদি চাই অসমৰ একদম পশ্চিম প্ৰান্তত আৰু চাউথৰ ফালে ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালে অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীখন কোনখন? ব্ৰহ্মপুত্ৰ নদীখন হৈছে এনেকৈ ব্ৰহ্মপুত্ৰ ৰিভাৰখন বৈ গৈছে। ব্ৰহ্মপুত্ৰৰ চাউথত আছে কোনখন জিলা আছে? গোৱালপাৰা জিলা। গোৱালপাৰা জিলাখন যদি মই ৰঙা ৰঙেৰে হাইলাইট কৰি দিওঁ তেতিয়াহ'লে এইখন হৈছে গোৱালপাৰা জিলাখন। ঠিক আছে, আমি গোৱালপাৰা জিলাখনে কোন কোন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে বা সীমাৰ শ্বেয়াৰ কৰে সেইখিনি যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে গোৱালপাৰা জিলাখনে উত্তৰ দিশত দুখন জিলাৰ সৈতে সীমা শ্বেয়াৰ কৰে। এখন হৈছে বঙাইগাঁও আৰু আনখন হৈছে বৰপেটা। ঠিক আছে, আৰু ব্ৰহ্মপুত্ৰ নদীখন কোনফালে বৈ গৈছে? গোৱালপাৰা জিলাখনৰ একদম উত্তৰ দিশেৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। আৰু উত্তৰ দিশত কোনকেইখন জিলা আছে? সেইখন হৈছে বঙাইগাঁও আৰু বৰপেটা। তাৰপিছতে আমি যদি পূব দিশত চাওঁ, পূব দিশত চালে আমি এখন জিলাই দেখিম, সেইখন হৈছে কামৰূপ গ্ৰাম্য। আমি কামৰূপ ৰুৰেল জিলাখন দেখা পাম পূব দিশত। আমি যদি দক্ষিণ দিশত চাওঁ, চাউথত চাওঁ, তেতিয়াহ'লে আমি এখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰা দেখা পাওঁ, সেইখন হৈছে মেঘালয়। ক্লিয়াৰ? তাৰপিছত আমি যদি পশ্চিম দিশত চাওঁ, পশ্চিম দিশত চালে আমি দেখা পাম যে দুখন জিলাৰ সৈতে সীমা শ্বেয়াৰ কৰে। এখন হৈছে ধুবুৰী আৰু আনখন হৈছে দক্ষিণ শালমৰা। ক্লিয়াৰ হ'ল? চাই লওক আপোনালোকে। গোৱালপাৰা জিলাখনৰ উত্তৰ দিশত কি আছে? ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। তাৰ বাহিৰেও দুখন জিলা আছে, সেই দুখন জিলা হৈছে বঙাইগাঁও আৰু বৰপেটা। পূব দিশত কামৰূপখন আমি দেখা পাম গ্ৰাম্য। তাৰপিছত আমি যদি দক্ষিণ দিশত চাওঁ তেতিয়াহ'লে মেঘালয় জিলাখনৰ সৈতে সীমা শ্বেয়াৰ কৰে। আৰু যদি আপুনি পশ্চিম দিশত চায় তেতিয়াহ'লে ধুবুৰী আৰু দক্ষিণ শালমৰাৰ সৈতে গোৱালপাৰা জিলাখনে সীমা শ্বেয়াৰ কৰে। আৰু গোৱালপাৰা জিলাখনৰ গোৱালপাৰা নামটো আহিছিলে গোৱালী টিপিকা শব্দটোৰ পৰা। গোৱালী টিপিকা শব্দটোৰ পৰা গোৱালপাৰা জিলাখনৰ নামকৰণ হয় বুলি জনা যায়। তাৰপিছতে আমি গোৱালপাৰা জিলাখনৰ কেইটামান বেছিক ইন্ট্ৰডাকশ্যন বা বেছিক কথা হ'ল, জিলাখনৰ অৱস্থান 25.1 উত্তৰ, ইমান ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত। গোৱালপাৰা জিলাখনৰ উত্তৰে বঙাইগাঁও, এইখিনি মই অলৰেডি ক'লোৱেই আপোনালোকক। গোটেইখিনি যিখিনি জানিব লগা কথা আছিলে সেইখিনি ক'লোৱেই সীমাক লৈ পেলাই। তাৰপিছতে আমি গোৱালপাৰা জিলাখনৰ আৰু এইটো ডাটাটো আপোনালোকে মনত ৰাখিব, 1824 স্কুৱেৰ কিলোমিটাৰ। ঠিক আছে, গোৱালপাৰা জিলাখনৰ মুঠ মাটিকালি কিমান? 1824 1824 বৰ্গ কিলোমিটাৰ। ক্লিয়াৰ হ'ল? তেতিয়া আমি এইবাৰ মেপখনৰ জৰিয়তে গোৱালপাৰা জিলাখনৰ গুৰুত্বপূৰ্ণ তথ্যখিনি আমি জানি লওঁ। এইখন হৈছে গোৱালপাৰা। গোৱালপাৰা জিলাখনৰ আপোনালোকে দেখিছে একেবাৰে উত্তৰ দিশত এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী, মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। তাৰপিছতে গোৱালপাৰা জিলাখন যিহেতু ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশত অৱস্থিত, ব্ৰহ্মপুত্ৰৰ পৰা দক্ষিণ দিশত অৱস্থিত, সেইকাৰণে গোৱালপাৰা জিলাখনৰ আমি এতিয়া এইখিনি নৈক কি বুলি ক'ম? গোৱালপাৰাৰ দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰৰ
দক্ষিণ পাৰৰ নৈ অৰ্থাৎ সাউথ বেংক ট্ৰিবিউটৰী। ক্লিয়াৰ? সাউথ বেংক ট্ৰিবিউটৰী কি আছে? এখন হৈছে আপোনাৰ জিঞ্জিৰাম, মনত ৰাখিব, এখন হৈছে কি জিঞ্জিৰাম। তাৰপিছতে আমি আৰু এখন যদি সাউথ বেংক ট্ৰিবিউটৰী অৰ্থাৎ দক্ষিণ পাৰৰ নৈৰ বিষয়ে জানিব বিচাৰোঁ তেতিয়াহ'লে এখন হৈছে জিলাৰী। ক্লিয়াৰ? তাৰপিছতে আন এখন হৈছে কৃষ্ণাই আৰু এখন হৈছে দুধনৈ। এই কৃষ্ণাই আৰু দুধনৈখন গৈ পেলাই ক'ত লগ খাইছেগে? কৃষ্ণাইত লগ খাইছে। কৃষ্ণাইখন লগ হৈ পেলাই ক'ত পৰিছেগে? ব্ৰহ্মপুত্ৰ নদীত পৰিছে। তাৰপিছতে আৰু এখন নদী যদি চাওঁ তেন্তে এখন হৈছে দেওশিলা। ক্লিয়াৰ? ব্ৰহ্মপুত্ৰ, দুধনৈ, কৃষ্ণাই, জিনাৰী, জিঞ্জিৰাম, দেওশিলা। ক্লিয়াৰ হ'ল? তাৰপিছতে আমি গোৱালপাৰা জিলাৰ মহকুমা কেইটাৰ বিষয়ে যদি আমি জানিবলৈ চাওঁ তেতিয়াহ'লে এখন হৈছে লক্ষীপুৰ, আনখন হৈছে গোৱালপাৰা। গোৱালপাৰা জিলাৰ মহকুমা কেইটা কি? লক্ষীপুৰ আৰু গোৱালপাৰা। ক্লিয়াৰ হ'ল? তাৰপিছতে যদি আমি আৰু এটা তথ্য চাওঁ তেতিয়াহ'লে গোৱালপাৰা জিলাখনৰ পঞ্চৰত্ন আৰু যোগীঘোপাক সংযোগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংখনৰ নাম হৈছে নৰনাৰায়ণ সেতু। মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিব, এইখন হৈছে নৰনাৰায়ণ সেতু। মই ৰেড কালাৰে হাইলাইট কৰিছোঁ। ই গোৱালপাৰা জিলাৰ কোনটো অংশক সংযোগ কৰে? পঞ্চৰত্ন আৰু বঙাইগাঁৱৰ যোগীঘোপা ঠাইখনক সংযোগ কৰে। ক্লিয়াৰ? তাৰপিছতে গোৱালপাৰা জিলাত এখন আৰ্মি স্কুল আছে, সৈনিক স্কুল, সেইখন হৈছে ক'ত আছে? এখন মৰনৈত আছে। গোৱালপাৰা জিলাখনৰ পৰা মাত্ৰ কিছু দূৰতে মৰনৈখন অৱস্থিত। এই মৰনৈত কি আছে? একমাত্ৰ অসমৰ সৈনিক স্কুলখন আছে। ক্লিয়াৰ? তাৰপিছতে আমি যদি গোৱালপাৰা জিলাখনৰ মুখ্য স্থানসমূহ চালে আমি দেখা পাম যে শ্ৰীসূৰ্য পাহাৰ আছে। শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত? গোৱালপাৰা। এয়া হৈছে শ্ৰীসূৰ্য পাহাৰ। টুক্ৰেশ্বৰী দেৱালয় ক'ত আছে? গোৱালপাৰা। টুক্ৰেশ্বৰী দেৱালয়। তাৰপিছতে কেপ্টেইন বেৰীৰ সমাধি। তাৰপিছতে গোৱালপাৰা জিলাত আৰু এখন ইম্পৰ্টেণ্ট বিল আছে। সেই ইম্পৰ্টেণ্ট বিলখন কি হয়? উৰ্পদ বিল। এইখন হৈছে উৰ্পদ বিল। বায়'ডাইভাৰ্চিটি ৰিচ ৱেটলেণ্ড কি হয় এইখন? এক্সে ৰ'ব। উৰ্পদ বিল। তাৰপিছতে আৰু বহুতকেইটা পৰ্যটন ক্ষেত্ৰ আছে, আপোনালোকে সেইসমূহ চাই ল'ব। শুক্ৰাশাক বিল, চিডলি বিল, ৰাক্ষসিনী পাহাৰ, হুলুকাকান্দা পাহাৰ, দুধখোৱা পাহাৰ, পাগলাটেক মন্দিৰ, বুঢ়াবুঢ়ী, দদাম থান, নৰসিংহ মন্দিৰ, জয়ভূম, কামাখ্যা মন্দিৰ, নন্দেশ্বৰ দেৱালয়, শংকৰ মঠ, চৈতন্য গৌৰীয় মঠ, গোৱালপাৰা নগৰ, পীৰ মজাৰ, এনেধৰণৰ কেইবাটাও ইম্পৰ্টেণ্ট প্লেচ আছে। তাৰ ভিতৰত মই মষ্ট ইম্পৰ্টেণ্টটো হৈছে শ্ৰীসূৰ্য পাহাৰ, টুক্ৰেশ্বৰী দেৱালয় আৰু উৰ্পদ বিল। এই তিনিটাৰ পৰা এক্সামত বাকীকেইটা নাহিলেও এই তিনিটা আপোনালোকে মনত ৰাখিবই। এই তিনিটাৰ ভিতৰত এটাৰ বিষয়ে আপোনালোকক এক্সামত মাষ্ট বি সুধিব। ক্লিয়াৰ হ'ল? তাৰপিছতে গোৱালপাৰা জিলাৰ কেইজনমান প্ৰমিনেণ্ট পাৰ্চন, উল্লেখযোগ্য ব্যক্তিৰ বিষয়ে যদি আমি চাওঁ, ভক্তিবল্লভ তীৰ্থ, এখেতৰ জন্ম ক'ত হৈছিলে? গোৱালপাৰা জিলাত। আদিল হুছেইন হলিউডৰ কেইবাখনো চিনেমাত তেখেতে অভিনয় কৰিছে, এজন বিখ্যাত অভিনেতা। এইজন হৈছে আদিল হুছেইন। তেখেতৰ জন্ম ক'ত হৈছিলে? গোৱালপাৰা জিলাত। আশ্ৰাফুল হক, বিখ্যাত অভিনেতা। ব্ৰজেন্দ্ৰ দেৱমোহন শৰ্মা, এজন প্ৰকৃতিবিদ আৰু লেখক। অমৃত ভূষণ দেৱ অধিকাৰী, অসম সাহিত্য সভাৰ ৫ম গৰাকী সভাপতি। ক্লিয়াৰ হ'ল? কোন আছিলে? ভক্তিবল্লভ তীৰ্থ, আদিল হুছেইন, আশ্ৰাফুল হক, ব্ৰজেন্দ্ৰ দেৱমোহন শৰ্মা, অমৃত ভূষণ দেৱ অধিকাৰী। ক্লিয়াৰ হ'ল? তো আৰু এটা ইম্পৰ্টেণ্ট তথ্য হ'ল ৰাভা জনগোষ্ঠীৰ লোক গোৱালপাৰা জিলাখনত আটাইতকৈ বেছি ৰাভা জনগোষ্ঠীৰ লোক আছে। তাতে বসতি প্ৰধান অঞ্চল হৈছে ৰাভা জনগোষ্ঠীৰ লোকসকল তাতে বেছি আছে। ক্লিয়াৰ হ'ল? তো গোৱালপাৰা জিলাখনক লৈ পেলাই আমি যিখিনি তথ্য জানিব লগা আছিল আমি সেইখিনি জানিলোঁ। এতিয়া আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কিবা তথ্য আৰু নতুন তথ্য জানিব লগা হ'লে বা সুধিব লগা থাকিলে তেন্তে কমেণ্ট ছেকশ্যনত গৈ পেলাই আপোনালোকে লিখিব পাৰে।
তাৰপিছতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ ৰেগুলাৰ পাই থাকিবৰ কাৰণে। মই গোটেইখিনি ভিডিঅ' অসমীয়াত আনিম ধুনীয়াকৈ আপোনালোকে সহজকৈ বুজি পোৱাকৈ গোটেইখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।